আকাশে দেখি দীৰ্ঘ নিশ্বাস কাৰে কাৰো সুখ শান্তি নাহি কেহি ইয়াত মাথা তুলি চাই কষ্টে কৃষ্ণ কবুলিবে লইল প্ৰেম কোপে গদ গদ আশাছেদ মানে মই অলপ আগতে কৈছোঁ যে তেওঁলোকে কৃষ্ণৰ লগত আচলতে সেই বাহিৰ সুৰত খেলাৰ কাৰণে আহি আছিল, কৃষ্ণৰ কাষত থকাৰ আশা কৰি আছিল। এই যিটো আশা, সেই আশাটো যেতিয়া ভংগ হ'ল, ভংগ হোৱাৰ লগে লগে সেইখিনি সময়ত তেওঁলোকে যে ভৰিৰে মাটি খুচৰি আছিল। আৰু এতিয়া কৃষ্ণৰ কথা শুনাৰ পিছত কৃষ্ণই কি ক'লে যে তোমালোকে ইমান শোকত কিয় আছা? তোমালোককতো মই দুখ দিয়া কথা একো কোৱা নাই, ভাল কথাখিনিয়ে কৈছোঁ। এই কথাখিনি শুনাৰ পিছত তেওঁলোকৰ আৰু কি হ'ল, কৃষ্ণৰ কথা শুনি আপনা আপুনি আৰু চকুৰ পানী ওলাই ফেকৰে ফেকৰে কান্দবাৰ হৈছে এতিয়া। আৰু তাৰপিছত ৰাম কিনো নিদাৰুণ কৃষ্ণ কাঠ কঠিন হিয়া হেন কি ঘাটু কবোলা বাণী হব গৃহ সুখতে যি ভজিলো তোমাৰ পাৱে অভকত বৎসল হেন জানি। কৃষ্ণৰ ফালে চাই এতিয়া গোপিনীসকলে ক'ব দিছে যে কৃষ্ণ, তোমাৰ হিয়াখন ইমান কঠিন বুলি ভবা নাছিলোঁ। তোমাৰ হিয়াখন কাঠৰ নিচিনা, এই কাঠৰ নিচিনা ইমান এখন কঠিন হিয়ালৈ তুমি আমাক এনেকৈ উত্ৰাৱল কৰি আছা। আৰু আমি কি ভাবি আছিলোঁ জানা, যে তোমাৰ পৰাতো এনেকুৱা কথা শুনাই নাছিলোঁ যে আমি সেই নিজৰ যি সুখৰ ঘৰখন এৰি তোমালোকৰ কাষলৈ দৌৰি দৌৰি আহিছিলোঁ। তোমাক কি বুলি ভাবি যে তুমিতো ভকতে বৎসল। ভকত বৎসল কাক কয়? যিয়ে ভকতক পালন কৰে, বৎসল মানে পালন কৰা, যে ভকতক যিয়ে পালন কৰে সেয়ে হ'ল ভকত বৎসল। গতিকে আমি ভকত বৎসল বুলি ভাবি আছিলোঁ, সেইকাৰণেহে তোমাৰ ওচৰত আমি আহিছিলোঁ। ৰাম হব গৃহ সুখতে যি ভজিল তোমাৰ পাৱে ভকত বৎসল হেন জানি। ৰাম কায় বাক্য মনে আমি তোমাকে সেৱা করো কোনে বোলা নিদারুণ বাক ভকত কতে গ প্রভু তোমার উচিত পদাকি বুলি ধরিও আমাক। কৃষ্ণ কৈছে যে প্ৰভু, তোমাকে সকলো সময়তে ভাবোঁ, তোমাকে সকলো সময়তে ভজোঁ, তুমি আমাৰ সৰ্বস্ব বুলি ভাবোঁ। তথাপিও তুমি আমাক এনেকুৱা কৰিলা। তুমি আমাক দাসী কৰি ল'ব নোৱাৰা। তুমি যদি দাসী কৰি নোলোৱা আমি কেনেকৈ জীয়াই থাকিম? যে তোমাক ভজাৰ কাৰণে, তোমাৰ দাসী হোৱাৰ কাৰণে আমি ইয়ালৈকে আহিছোঁ, নিজৰ সমস্ত সুখ বিসৰ্জন দি। ৰাম যিটো কৈলা কুলস্ত্ৰীৰ স্বামী শুশ্ৰূষ হাৰে ধৰ্ম তোমা তথা কুকশিত কৰ্ম তুমি জগতৰে আত্মা তোমাৰ সেৱাত পাই পৃথিৱীৰ যত মহা ধৰ্ম। তেতিয়া কৃষ্ণক গোপিনীসকলে কৈছে যে অলপ আগতে তুমি আমাক যে উপদেশ দিছিলা, স্বামী সেৱাই পৰম ভক্তি, তাতকৈ বেছি আৰু একো নালাগে তোমালোকক। গতিকে তোমালোকে স্বামীৰ কাষলৈ গুচি যোৱা। যি তুমি মোক সেই কৰ্মৰ কথা কৈছিলা, গোপীসকলে কৈছে যে তুমি আমাক যি স্বামী শুশ্ৰূষাৰ কথা কৈছিলা, যি কৰ্মৰ কথা কৈছিলা, সেইবিলাক কৰ্ম তুমি ৰাখি থৈ দিয়া। আমাক এইবিলাক একো নালাগে। কিয় নালাগে? এই জগতৰ আত্মা তুমি, এই জগতৰে তুমি সকলোৰে সেৱা কৰা, তুমি হ'লা একমাত্ৰ দেৱতা। গতিকে সেইকাৰণে পৃথিৱীত যেতিয়ালৈকে ধৰ্ম থাকিব তোমাৰ আত্মাকে সকলোৱে বিচাৰি থাকিব। আৰু সেইকাৰণে আমি তোমাক বিচাৰি আছোঁ। ৰাম এতেকে পণ্ডিত জিত অটোমাতেকে কৰৈ ৰতি অপতিপুত্ৰ তেজিয়া জঞ্জাল
চিৰকাল যিটো আশা কৰিছোঁ তোমাৰ পাৱে, তাকো ভংগ নকৰা গোপাল। যে তুমি পণ্ডিতৰ নিচিনাকৈ সেনেকৈ আমাক আৰু কথা কৈ বুজাব নালাগে। তোমাৰ ওচৰত আমি কিবা এটা আশা কৰি আছোঁ, যি আশা কৰি আছোঁ সেই আশাটো তুমি আমাৰ পূৰণ কৰা। ভংগ নকৰিও গোপাল, যে গোপাল তুমি আমি যিটো আশা কৰি ইয়াত আহিছোঁ এই আশাটো তুমি ভংগ নকৰিবা। যিবোলা উলটি যাহা পৰম দুষ্কৰ ইটো, ইষে বাক্য দহয়া মাক। আপুনি আনন্দমূৰ্তি আমাৰ হৰিলা চিত্ত, কিঞ্চিতে গৃহত না থাক। তুমি যে কৈছিলা যে আমি ঘৰলৈকে উলটি যাবলগীয়া, এই কামটো আমাৰ কাৰণে আটাইতকৈ টান কাম, দুষ্কৰ, যিটো কৰিব নোৱাৰি। সেই কামটো আমি এতিয়া কৰিব নোৱাৰোঁ। গতিকে তুমি এই কথাটো আমাক বাৰে বাৰে নক'বা। তোমাৰ যি আনন্দ মূৰ্তি, যে তোমাক যেনেকৈ আমি চাবলৈ বিচাৰোঁ, তোমাৰ সেই মূৰ্তিয়ে কি কৰিলে আমাৰ মন প্ৰাণ হৰণ কৰি লৈ গৈছে। সমস্ত তোমাতে অৰ্পণ কৰিছোঁ। গতিকে সেইকাৰণে আমি আৰু আমাৰ ঘৰত থকাৰ ইচ্ছা অকণো নাই। এৰাম নচাউয়া নক্ক চক্ষু চৰণে তোমাৰ এৰি, অখোজ নকাঢ়ে আওৰ ভৰি। তুমি বিনায়িত কৰ্ণে আৰু কৰ্ণ শুনয়, অব্ৰজে গয়া কি কৰিব হৰি। যে আমাৰ যে দুটা চকু আছে, এই চকু দুটাই দি আমি একো বস্তু বেলেগ দেখা নাপাওঁ, অকল তোমাকহে দেখা পাওঁ। কাণ দুখন যে আছে, কাণেদি আমি কাৰো কথা শুনা নাপাওঁ, অকল তোমাৰ কথাহে শুনা পাওঁ। গতিকে এতিয়া এইবিলাক হোৱাৰ পিছত আমিনো ঘৰত যাই কি কৰিম? যদি তাতেও যদি তোমাকে দেখা পাওঁ, সমস্ত যদি তাতে তোমাৰেই কথা শুনিব পাওঁ, তেতিয়া আমি জয় নাযায়াকেই হ'ল। তুমিতো কৈছিলা আমাক প্ৰতি শুশ্ৰূষাৰ কাৰণে যোৱাৰ কাৰণে, আমি ক'ত প্ৰতি শুশ্ৰূষা কৰিব পাৰিম য'ত তোমাতেই আমি সমস্তবিলাকে লীন গৈ আছোঁ। গতিকে সেইকাৰণে কৃষ্ণ শুনা আমি আৰু ব্ৰজলৈ যোৱাৰ কথা নাভাবোঁ। এৰাম তোমাৰ মোহন গীতে আতি কামন লজলৈ, অপুৰি মোৰ কটাক্ষ হাঁহিতে। আমাক আশ্বাস কৰি মদন বন্হিক হৰি, অনিমায় কয় ধৰায়াম ৰীতে। তেতিয়া গোপিনীসকলে পুনৰ কৈছে যে তোমাৰ যি বাহিৰ মোহন সুৰ, তোমাৰ যি গীতত আমাৰ যে যৌৱন উঠলে উঠে, আৰু এইবিলাকতে যে আমি পুৰক্ষী মৰোঁ, ক'ত পুৰি মৰোঁ। তুমি যেতিয়া আমাৰ ফালে চাই সেই যে হাঁহিটো মাৰা তোমাৰ, সেই হাঁহিটোত আমাৰ মন কি হৈ যায়, অমৃত পোৱা যেন হৈ যায়। আৰু তেতিয়া আমি একো বস্তুৱে বিচাৰি নুফুৰোঁ। ৰাম যে বিহেন কৰা তুমি, তাহাৰ উপায় আছে, অবিৰহত দহেইত তনু। যোগী যেন ধ্যান কৰি তোমাৰ স্মৰণ, চৰণ স্মৰি অমৰিও সমীপ পাইব পুনু। যদি তুমি এইটো কথাই ভাবা যে আমি ঘৰত যাবই লাগে, তুমি নাৰাখা, তেতিয়াহ'লে চোৱা আমি এটা কাম কৰিম। তেতিয়াহ'লে কি কাম কৰিম? যে আমিও যোগীবিলাকৰ লগত দৰে আমি ধ্যানত বহিম। ধ্যানত বহাতে 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 আমিতো মৰি যাম। মৰি গ'লে তেতিয়া আমাৰ কি অৱস্থা হ'ব? তোমাৰ তাতেই গুচি যাম আমি ঘূৰিব, তোমাতে লীন হৈ যাম নহয়। যিহেতু আমি যোগ কৰাতে তোমাৰ কথাই চিন্তা কৰি থাকিম। গতিকে তোমাৰ কথা চিন্তা কৰাতে কৰাতে আমাৰ যি আত্মা আছে, এই আত্মা তোমাৰ পৰমাত্মাৰ লগত মিল হৈ গুচি যাব। কথাটো একে হ'ল, ঘৰত থকা যি এতে থকা এতিয়া তোমাৰ একে হ'ব। ৰাম হেনবা বুলিবা নিজ স্বামীৰ কাছকে যাহা, অতে সম্বেনী মাও খিতো জুই। সিটো মায়াময় পতি তাত আৱৰ নাই ৰতি, অবিচাৰি দেখিলোঁ কিছু নুই। তেতিয়া কৃষ্ণক কৈছে, হে কৃষ্ণ, আমাৰ কথাটো তুমি শুনিলা নহয়,
যে তোমাক এৰি আমি কোনোপধ্যে নাযাওঁ। কিয় নাযাওঁ? যে আমাৰ ঘৰত যি পতি আছে সেই পতিয়ে আমাক মায়াহে সোমাই দিব পাৰিব। আমাক কৈছে নহয় যে গৃহস্থ ধৰ্মত যিমান থকা যায় সিমান দিনে মায়া, মোহ, অহংকাৰ এইবিলাকৰ মাজত থাকিব লাগিব। গতিকে তিৰোতাবিলাকে কৈছে যদিহে আমি ঘৰত যাওঁ তেতিয়াহ'লে আমি সেই মায়াৰ মাজত বন্দী হ'ম। গতিকে আমিতো মায়াৰ মাজত বন্দী হ'ব ইচ্ছা কৰা নাই। তুমি কি কৰা? আমাৰ মায়াটো নোহোৱা কৰি দিয়াচোন লগে লগে। আমাৰ মায়াটো নোহোৱা কৰি দিয়া, তেতিয়া আমি ঘৰ পৰখি আমি একোৱেতো নাজনা হৈ যাম নহয়। গতিকে সেইকাৰণে এতিয়া কি কৰা, সিটো মায়াময় পতি তাক আৰু নাইৰতি বিচাৰি দেখিলোঁ কিছু নহয়। সেই পতিৰ মাজত আমি যিটো দেখা পালোঁ, সেই পতি বা মোৰ নিজৰ স্বামীৰ মাজত কেৱল আমি গৃহ সংসাৰত থাকি যিটো সুখ পায় সেই সুখহে পাইছিলোঁ। কিন্তু এতিয়া আমাক আৰু সেই সুখ নালাগে। তোমাৰ এই কি লাগে? মায়াবিহীন সুখটো আমাক লাগে। গতিকে তোমাৰ ওচৰতে আমি থাকি যাম। ৰাম শুনক, শুনা পূৰ্ব কথা স্বামী, জ্বলে ন আমি আছো আমি, অবস্ত্ৰ লৈয়া চৰিলা কদম্ব, অকাকুতি কৰন্ত পাছে নামি আয়া খিলা পাছে, দিলা বস্ত্ৰ নকৰি বিলম্ব। তেতিয়া গোপিনীসকলে পুনৰ এটা পুৰণি কাহিনী কৃষ্ণক মনত পেলাই দিছে। কি কাহিনী? যে যেতিয়া গোপিনীসকলে সেই কাত্যায়নী ব্ৰত কৰি আছিল, মনত আছেনে কাত্যায়নী ব্ৰত? কাত্যায়নী ব্ৰতৰ সময়ত তেওঁলোকে ৰাতিপুৱাই গৈ যে বিবস্ত্ৰ হৈ সেই যমুনাৰ জলত স্নান কৰি আছিল, আৰু স্নান কৰি থাকোঁতে কৃষ্ণই সমস্ত কাপোৰ নি পেলাই পদমত আছিল। যেতিয়া তেওঁলোকে গা ধুই এতিয়া ওপৰৰ ফালে আহি চাই যে এখন কাপোৰো নাই, কি পিন্ধে এতিয়া? গতিকে তেওঁলোকে লাজমান কাটি কৰি চাৰিওফালে চাই আছে, কোনে আমাৰ বস্ত্ৰখিনি নিলে, কি হ'ল, কি কৰিম এতিয়া? এনেকুৱা এটা দোধোৰ-মোধোৰত পৰাৰ সময়ত তেওঁলোকে ওপৰৰ ফালে চোৱা উঠে দেখা পালে যে কৃষ্ণই সমস্ত কাপোৰবিলাক লৈ গৈছে। আৰু সেইখিনি সময়ত কৃষ্ণক তেওঁলোকে প্ৰাৰ্থনা কৰিছিল, হে প্ৰভু, আমাৰ এই বিবস্ত্ৰটো তুমি আমাক উদ্ধাৰ কৰা, আমাৰ সমস্ত কাপোৰবিলাক আমাক তুমি দি দিয়া। তেতিয়াতো আমি সামান্য প্ৰাৰ্থনা এটা কৰিছিলোঁ যে আমাৰ কাপোৰখিনি তুমি আমাক দি দিয়া। সেই প্ৰাৰ্থনাটোতে তুমি আমাক সন্তুষ্ট হৈ সমস্ত কাপোৰ দিছিলা। সেই কথাটো আজি তুমি মনত পেলাচোন, যে যিটো কাৰণত তুমি আমাক সামান্য আমাৰ স্তুতিয়ে তুমি কাপোৰখিনি দিছিলা, আজিতো তোমাক বাৰে বাৰে আমি অনুৰোধ কৰি আছোঁ যে তোমাৰ ওচৰৰ পৰা আমি নাযাওঁ। হয়নে নহয় কথাটো? গতিকে এই কথাটো এতিয়া মনত পেলাই দি কি কৰিছে, এৰাম বঢ়াই আনন্দ ইয়াতি, ইষ্ট বৰ দিলা মাতি, আমাৰ হাত তুমি তুষ্ট হুই, অ লক্ষ্মীও কচিত পান্ত হেনইতো চৰণ ক, আমিও নামিলো মাথে চুই। সেইকাৰণে কৈছোঁ, তুমি আমাৰ ইষ্ট দেৱতা যিহেতু আমাৰ মনটো ভাল কৰি দিয়া। আমিতো ইয়াৰ পৰা নাযাওঁ বুলিয়ে কৈছোঁ তোমাৰ ওচৰত। যেনেকৈ লক্ষ্মী আই তোমাক সদায় সেৱা কৰি থাকে, আমিও তোমাক ইয়াতে চৰণ সেৱা কৰি থাকিম। ৰাম সেইদিন ধৰি আউৰ আনৰ কাছতনাত, থাকিও নাপাৰো কিবা ভৈল, ইটো গৃহ বাসয় আমি সুখ হেন নভাস, সত্য স্বৰূপত প্ৰভু কৈল। এতিয়া শুনা প্ৰভু, সেইদিনাৰ পৰাই আমাৰ মনটো তোমাৰ ফালে ঢাল খাই আছে। কোনদিনাৰ পৰা? এই বিবস্ত্ৰ হোৱাৰ পিছত যে বস্ত্ৰখিনি দিছিল, বস্ত্ৰখিনি দিয়াৰ পিছত যে ভাল কথাখিনি কৈছিলা তুমি, ভাল কথা কৈছিল নহয়, যে এখন হাতেৰে সেৱা কৰিলে সেৱাত নাপায়, দুখন হাতেৰে সেৱা কৰিলে সেৱা পায়। এই কথাখিনি আমিতো জনা নাছিলোঁ। যে আমাৰ যেতিয়া লাজ আছিল, মানে কি আছিল, মায়া আছিল, মোহ আছিল, মমতা আছিল, এই সমস্তবিলাক তেতিয়া আছিল। কিন্তু যেতিয়া আমি দুয়োখন হাত দাঙি তোমাক সেৱা কৰিছিলোঁ, তেতিয়াতো আমাৰ মায়া মমতা একো নোহোৱা হৈ গৈছিল। তেতিয়া আমাৰ লাজ ক'ত গ'ল? গতিকে সেইকাৰণে কৈছোঁ প্ৰভু, যে এতিয়া তুমি কি কৰা, এই যে ভক্তিটোৰ কাৰণেহে জানা কাকুতি মিনতি কৰিছে নাছিল।